हेलो মিছিছৰ নাম হৈছে মিনু মানে তাইৰ নাম হৈছে সবিতা তাইৰ ঘৰ হৈছে গৌৰীপুৰ এইটো গৌৰীপুৰ নহয় আকৌ ধুবুৰী আপুনি কোনে কৈ আছিল তাৰ তাক গুলি ভায়েকে কৰিছে আপুনি বদমাচি কৰি আছিলে সেইকাৰণে তাক এনকাউণ্টাৰ কৰিলো বেংগালোৰ বৰ্ডাৰ বেপাল নেকি আসাম পুলিচৰ লগত লৈ পেলাই মাৰিলো তাক সেইকাৰণে ভালকে থাকিবলৈ দিয়া তাক আচল কথা কোৱাই নাই যোৱা আগষ্টত লগ পাইছিলো এটা বাৰত তাৰ পৰা লাভ হ'ল আৰু দুখৰ কাহিনী মোৰ টাইম নাই যে একেবাৰে গোৱালৈকে অপাৰেশ্যন এতিয়া অপাৰেশ্যন কামতো একেবাৰে ক'ত গোৱাই নহয় একেবাৰে তোমাৰ চৌদি আৰৱ কুৱেইট ছিংগাপুৰ মালয়েছিয়া মাজতে সোমালে কোন মিনু এই ভায়েকটোৱে মিলি পেলাই সেইকাৰণে ভায়েকক মাৰি পেলালো নংপুত আসাম পুলিচক লৈ পাৰ্টটা আছিলে কোন পাৰ্টজ্যোতি মহন্ত মোক ক'লে আজিয়ে ওলাব লাগিব তই লগতে তাইকো মাৰি পেলালো ফিনিছ এইটো ভাল লাগে মই আকৌ কওঁ এই সৰু সুৰা কথাহে এইবিলাক মাৰিছা গোটেই তেজেৰে গোন্ধ হৈ আছে তাৰপিছত মৰম দিলো মৰম নুবুজিলে বেয়া ধান্দাত থাকে তাৰপিছত আজি আৰু উপায় নাই তাই দুখ নাই দুখ আছিল তাইৰ ভায়েকটো ৰাকেশ আজি এনকাউণ্টাৰ কৰি পেলালো আৰু ক'ত মাৰিলো নংপুৰ ক'ত মেঘালয় এইটো আসাম পুলিচৰ লগত মাৰিছো আজি 8টা গুলি মাৰিছো তাক 8টা গুলি মাৰিছো নিজৰ হাতেৰে গম পাইছা সেইকাৰণে মৰক ভালকে থাকিব নহ'লে তাতে চুটাই দিম তাক কালি মই আৰু মোৰ পৰিবাৰ ঘৰতে আছিলোঁ আমি প্ৰায় ৰাতি 11:30মান বজাত কণ্টিনিউ 2-3 মিনিটৰ মূৰে মূৰে 7টাকৈ কল আহিছিলে তো প্ৰথম কলটো আমি ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ এইটো আননোন নম্বৰৰ পৰা এটা কল আহিছিলে একেটা নম্বৰৰ পৰা বাকী কলকেইটাও আহিছিলে প্ৰথম কলটো আমি ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ আৰু তাত যিজন ব্যক্তিয়ে ফোন কৰিছিলে এজন অচিনাক্ত ব্যক্তি আমি ধৰিব পৰা নাই কোনে কৰিছে তেখেতে মোৰ পৰিবাৰক ফোন কৰি কৈছে যে তেখেতে ভাস্কৰজ্যোতি মহন্ত বুলি নিজকে প্ৰাক্তন ডিজিপি বুলি চিনাক্তকৰণ মানে নিজকে কৈছে আৰু তাৰপিছতে তেখেতে নিজৰ বিভিন্ন মানে তেখেতে কোৱা মতে কাৰোবাক মাৰ্ডাৰ কৰা কাৰোবাক এনকাউণ্টাৰ কৰা কথা বাৰে বাৰে ফোন কৰি কৈ আছিলে আৰু বিগত কলকেইটাত তেখেতে স্পষ্টভাৱে কৈছিলে যে তেখেতে অসম পুলিচৰ সহায়ত শ্বিলঙৰ নংপুত এজন মানুহক কোনোবা তেওঁ ৰাকেশ বুলি নাম কৈছিলে আৰু সেই ব্যক্তিজনক তেওঁ হত্যা কৰা বুলি তাতে কৈছিলে আৰু তেখেতে এইটোও কৈছিলে যে তেখেতে 8 জাই গুলি ফুটাই নিজ হাতেৰে তেওঁক এনকাউণ্টাৰ কৰি আহিছিলে আৰু তেওঁ কোৱা মতে সেই ফোন কৰা সময়টোত তেখেতৰ গাত মানে হত্যা কৰি পেলাই গাত গোটেই তেজেৰে ৰাঙলী হৈ আছে বুলিও তেখেতে মন্তব্য কৰিছিলে চৰকাৰৰ ফালৰ পৰা বা মানে প্ৰশাসনৰ ফালৰ পৰা মোক সুৰক্ষা প্ৰদান কৰে সেইটো এটা মই ৰিকুৱেষ্ট কৰিছোঁ আৰু মোৰ ধৰক ব্যৱসায়িক ফালৰ পৰা মানে তেতিয়া প্ৰশ্ন এইটো সোধা হৈছে যে মোৰ কিবা কোনোবা শত্ৰু মই কাৰোবাক সন্দেহ কৰিছোঁ নেকি বা তেনেকুৱা কথা মোক সোধা হৈছিলে গতিকে তেনেকুৱাত মই কৈছিলোঁ যে মোৰ তেনেকুৱা ব্যক্তিগতভাৱে কোনো শত্ৰু নাই আৰু যিহেতু মই এজন সমাজকৰ্মী হয় মই সমাজৰ কিছু কাম কৰি আহিছোঁ মই ভাৰতীয় জনতা পাৰ্টীৰো সদস্য হয় গতিকে তেনেকুৱা স্থলতো মই মোৰ দেখাত মই কোনো শত্ৰু পোৱা নাই গতিকে এতিয়া চিন্তাৰ বিষয় হৈছে যে মোৰ প্ৰাণক লৈহে এতিয়া অকণমান চিন্তা হৈছে আৰু অলপ খোলাকৈ ঘূৰা ফুৰা কৰিবলৈ এতিয়া অলপ ভয় আহি পৰিছে টোটেল 7টা কল আহিছিলে প্ৰথম 3টা কলত মোৰ ৱাইফ মানে ফোনটো মোৰ ৱাইফলৈ আহিছে আৰু প্ৰথম কলটো ৰেকৰ্ডিং আমি কৰিব পৰা নাই যিহেতু এটা ফোন আহিলে সাধাৰণতে ৰেকৰ্ডিং কৰা নহয় তাৰ আৰু মানুহজন মানে এইটো লক্ষণীয় হ'ব যে তেওঁ প্ৰত্যেকটো ফোন মানে তেখেতে 30 ছেকেণ্ড বা 40 ছেকেণ্ডত কাটি দিয়ে আকৌ 1 মিনিটমান ৰখি পেলাই আকৌ ফোনটো কৰে গতিকে তাৰ পিছৰ কলকেইটা আমি ৰেকৰ্ডিং কৰিছোঁ তেওঁ প্ৰথমতে নিজক প্ৰথম কলটোত যিটো আমি ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ সেই কলটোত নিজক প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত বুলি কৈছে